নমস্কাৰ বৰ্ষ চক্ৰলৈ মই তৃষ্ণা জুমকিয়া আপোনালোক সকলোকে স্বাগতম জনাইছো কুলিকেটিকিৰ মাতত বহাগ আহিল চৌদিশে এতিয়া ঢোলৰ গুমগুমনি আগন্তুক অসমীয়াৰ নৱবৰ্ষ কাইলৈ এক বহাগ আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব অসমীয়াৰ এটা নতুন বছৰ এক বহাগৰ পৰা চ'তলৈকে এই বৰ্ষটো আপোনালোকৰ কেনে যাব এই বৰ্ষৰ ৰাশি চক্ৰসমূহ কেনে ধৰণৰ হ'ব ৰাশি ফলসমূহ কেনে ধৰণৰ হ'ব লগতে ৰাজনৈতিক ক্ষেত্ৰত কেনে ধৰণে প্ৰভাৱ পেলাব এই নতুন বৰ্ষটোৱে এই সকলোবোৰৰ ওপৰত আজি আমি আলোচনা কৰিম আৰু এই সন্দৰ্ভত কথা পাতিবলৈ আজি আমি ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰি আনিছো জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীক স্বাগতম জনাইছো স্যাৰ যেহেতু কাইলৈ এক বহাগ আৰু এক বহাগ উপলক্ষে দেখিবলৈ পোৱা গৈছে সকলোৱে এতিয়া উদ্বিগ্ন হৈ আছে সকলোৱে ভাবিছে যে ৰাশিসমূহ কেনেকৈ যাব তুলা ৰাশিৰ কি হ'ব মিথুন ৰাশিৰ কি হ'ব এনে ধৰণৰ সকলোৱে ভাবিছে হেহে আমি আজি ভাবিলো আপোনাক নিমন্ত্ৰণ কৰি আনো আৰু এই অসমীয়াৰ যেটো নতুন বৰ্ষটো কেনেদৰে যাব সেই সন্দৰ্ভত জানো একচুয়ালি মানে কি অহাকালি মানে এক বহাগ অৰ্থাৎ অহাকালি ৰবি গ্ৰহটো মেঘ ৰাখিলৈকে আহিব আমাৰ তা মানে ভাৰতবৰ্ষৰ সাংস্কৃতিক দিকটো ইমান ষ্ট্ৰং যে আমাৰ ইয়াতে নতুন বছৰ গণনা হয় যেতিয়া গছ-গছনিত কুমলীয়া পাত কুহি ফুল ফল ফুলিব আৰম্ভ কৰে তেতিয়া বৰ্ষটো আৰম্ভ হয় আৰু যেতিয়া গছ-গছনি সব পাত-চাত সৰি শেষ হৈ যায় তেতিয়া বছৰটো শেষ হয় গতিকে আমাৰ বছৰটোৰ লগত প্ৰকৃতিৰ ৰিলেশ্যন এটা থাকে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে কিছুমানে বৈশাখী কয় কিছুমানে বৈশাখু কয় গতিকে আমাৰ অসমত বহাগ বিহু কয় এটো বহাগ কয় তো গতিকে মেইন কথা হৈছে কি ৰবি গ্ৰহটো মেঘ ৰাখিত আহে এটা মেঘ ৰাখিত অহাৰ লগে লগে গ্ৰহবিলাকৰ স্থান পৰিৱৰ্তনৰ কাৰণে মানুহৰ ভাগ্য পৰিৱৰ্তন হয় এতিয়া কথাটো হৈছে কি আমাৰ মানুহৰ জন্মৰ সময়ত যিটো ৰাখি মুখ্য থাকে সেইটোৰে ৰাখি হয় তো গতিকে এতিয়া সেই ধৰণে আমাৰ এতিয়া বৰ্ষফলৰ চক্ৰ গণনা মতে দেখা যায় যে এই বছৰ মানে কিছুমান ৰাশি চক্ৰৰ নক্ষত্ৰৰে যায় এইবিলাক কিছুমান মানুহৰ তাৰমানে নক্ষত্ৰৰ দোষ থাকিলে এই বছৰটোত তেওঁ কিছুমান ৰিষ্ট পায় অৰ্থাৎ বাধা পায় অৰ্থাৎ বেমাৰ আজাৰ এক্সিডেণ্ট এইবিলাক হোৱাৰ প্ৰৱণতা থাকে আৰু সেইটো কাৰণে আমাৰ বৰ্ষ চক্ৰ যিটো গণনা সেইটো বৰ্ষ মানে বছৰ চক্ৰ মানে গোটেই সাৰ্কুলটো গণনা মানে হিসাব তো গতিকে এই বৰ্ষ চক্ৰ গণনাত দেখা যায় যে মানুহবিলাকৰ ৰাশিৰ লগত নক্ষত্ৰ ৰিলেশ্যন থাকে এতিয়া যিবিলাক মানুহৰ নক্ষত্ৰ ধৰক 3, 4 আৰু 5 আছে তেওঁলোকৰ এই বছৰটোত কিছুমান দিশত সৰু সুৰা সমস্যা থাকিব পাৰে আৰু সেই কাৰণে তেওঁলোকে কোনবা ভাল ব্ৰাহ্মণ মানুহ এজনক অহাকালি এক বহাগ আছে এক বহাগত 3, 4 আৰু 5 যাৰ নক্ষত্ৰ তেওঁলোকে ছাতি দান কৰিব লাগে কলা ছাতি এটা ওকে আৰু তাৰ পিছত যিবিলাক মানুহৰ মানে 6, 7 আৰু 8 হয় এটো সমুদ্ৰত পৰা বুলি কয় সমুদ্ৰত যাৰ পৰে তাৰ দোষৰ কাৰণে শস্য দান কৰিব লাগে অৰ্থাৎ এটা কলহত বা যিকোনো এটা পাত্ৰত ধান জাতীয় শস্য লৈ দান কৰিব লাগে আৰু যিবিলাক মানুহৰ 12, 13 আৰু 14 নক্ষত্ৰ তেওঁলোকে ঘিউ চাউল আৰু সোণৰ টুকুৰা আৰু কলহ বা এনেকুৱা ধৰণৰ বস্তু বিপ্ৰ ব্ৰাহ্মণক দি প্ৰণাম কৰিব লাগে অহাকালি আৰু যিবিলাক মানুহৰ আপোনাৰ 18, 19 আৰু 20 নক্ষত্ৰ তেওঁলোকে ৰূপ সোণ কাপোৰ আৰু তাম এই চাৰিটা বস্তু অলপ দি কোনবা বিপ্ৰ ব্ৰাহ্মণক দান কৰিব লাগে কৰিলে তেওঁৰ আগন্তুক বছৰটোত যিবিলাক অপায় অমংগল আছে সেইবিলাক বস্তু নাশ হয় বুলি আমাৰ জ্যোতিষ শাস্ত্ৰত প্ৰবাদ আছে আৰু সেই কাৰণে অহাকালি দিনটো খুব পবিত্ৰ দিন আপোনালোকে বৰ্ষ চক্ৰৰ গণনা মতে আপোনালোকক আকৌ এবাৰ মই কৈছো যিবিলাক মানুহৰ নক্ষত্ৰ 3, 4, 5 হে তেওঁলোকে ছাতি দান দিব যিবিলাক মানুহৰ নক্ষত্ৰ 6, 7, 8 তেওঁলোকে শস্য দান কৰিব যিবিলাক মানুহৰ 12, 13 আৰু 14 নক্ষত্ৰ তেওঁলোকে ঘিউ চাউল সোণ বা কলহ এনে সোণৰ টুকুৰা অলপ এনেকুৱা দিব লাগে আৰু যিবিলাকৰ 18, 19, 20 মানে নক্ষত্ৰ তেওঁলোকে ৰূপ সোণ আৰু কাপোৰৰ কাপোৰ আৰু তাম দান দিব এতিয়া কথাটো হ'লগে এই বছৰটো আমাৰ কোন ৰাশিৰ কেনেকুৱা যাব সব মানুহে এটুলৈ মেইনলি ইন্টাৰেস্টেড যে মোৰ ৰাশিটো কেনেকুৱা যাব এতিয়া গণনাত দেখা গৈছে যে 12টা মাহ কাৰো ভালে নাথাকে
মাজে মাজে কাৰোবাৰ বেয়া হ'ব, মাজে মাজে কাৰোবাৰ ভাল হ'ব। এইবিলাক বস্তু বৃহস্পতি, শনি এইবিলাক গ্ৰহই ট্ৰেক চেঞ্জ কৰি থকাৰ কাৰণে মানুহৰ ভাগ্য পৰিৱৰ্তন হয়। ভালো সদায় পাৰ্মানেণ্ট নাযায়, বেয়াবিলাকো পাৰ্মানেণ্ট নাযায়। গতিকে দেখা যায় যে টোটেলত যাৰ এভাৰেজ বেছি ভাল সেইটোকে আমি বেছি ভাল ক'ব লাগিব। তো গতিকে দেখা যায় যে এই নতুন বছৰটো কন্যা ৰাশি, বৃষ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ কাৰণে অত্যন্ত শুভ সময়। এই বছৰটো কন্যা ৰাশি, বৃষ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ কাৰণে যথেষ্ট ভাল বছৰ। আৰু সাৱধান হ'ব লাগিব সিংহ, তুলা আৰু কুম্ভ। অৰ্থাৎ সিংহ ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশিৰ এই আগন্তুক বছৰটো সিমান শুভ নাযাব, বাধা থাকিব, এংজাইটি টেনশ্যন থাকিব। আৰু মধ্যম যাব মকৰ, মিথুন, মেষ আৰু ধনু। অৰ্থাৎ মকৰ ৰাশিৰ মানুহবিলাক, মিথুন ৰাশিৰ মানুহবিলাক আৰু মেষ ৰাশিৰ মানুহ আৰু ধনু ৰাশি যাৰ যাৰ ৰাশি তেওঁলোকৰ বছৰটো মধ্যম যাব। তো গতিকে তাৰে ভিতৰত মানে আপোনাৰ যিহেতুকে শনিত মকৰত এতিয়া অলৰেডি শনি মানে বহি আছে, মকৰ আৰু কুম্ভত বক্ৰী হোৱা হৈ অহা যোৱা কৰি থাকে। সেইটো কাৰণে মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ যিহেতুকে অধিপতি গ্ৰহ শনিয়েই হয় আৰু বৰ্তমান যিহেতুকে শনি তাত আছেই, গতিকে আপোনালোকক মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ মানুহক মই কৈছোঁ যে এই আগন্তুক বছৰটোত যিমান পাৰে ক'লা ৰং আৰু ছাই ৰঙৰ ড্ৰেছ নিপিন্ধিব। ক'লা ৰং আৰু ছাই ৰঙে মানুহৰ জীৱনত জামেলা আনে, খেলি মেলি আনে, এংজাইটি আনে, সেইখিনি আপোনালোকে নিপিন্ধিব। এইখিনি হৈছে সম্যকভাৱে বৰ্ষচক্ৰৰ গণনা আৰু ৰাশিফল ৱাইজ গণনা। এতিয়া কথা হ'লগৈ আমাৰ জ্যোতিষশাস্ত্ৰত প্ৰত্যেক বছৰে ৰজা মন্ত্ৰী চেঞ্জ হয়, পানীৰ গৰাকী, খেতি বাতিৰ গৰাকী এনেকৈ চেঞ্জ হয়। তো গতিকে অহাকালি এই বৰ্ষচক্ৰৰ গণনা মতে এইবাৰ ৰজা হ'ব মংগল আৰু মন্ত্ৰী হ'ব শুক্ৰ, পানীৰ গৰাকী হ'ব চন্দ্ৰ আৰু খেতি বাতিৰ গৰাকী হ'ব বৃহস্পতি। মই আকৌ এবাৰ কৈছোঁ, এইবাৰ ৰজা হ'ব মংগল। মংগল এনেও সেনাপতি গ্ৰহ, উগ্ৰ গ্ৰহ। গতিকে মংগল পুলিচ, প্ৰশাসন, এডমিনিষ্ট্ৰেশ্যন, খেতি বাতি, মাটি ভূমিৰ এইবিলাকৰ গৰাকী। গতিকে মংগল ৰজা হ'ব, মন্ত্ৰী শুক্ৰ হ'ব, পানীৰ গৰাকী হ'ব চন্দ্ৰ আৰু বৃহস্পতি হ'ব শস্যৰ গৰাকী। গতিকে মংগল ৰজা হ'লে কি হয়, মংগল এনেও উগ্ৰ গ্ৰহ। গতিকে গভমেণ্ট আৰু পুলিচ প্ৰশাসন খুব কঠোৰ হ'ব এইবাৰ। পুলিচ প্ৰশাসন যথেষ্ট কঠোৰ হ'ব, যিহেতুকে মংগল এইবাৰ ৰজা হ'ব। মংগল এনেই সেনাপতি গ্ৰহ, তাতে যদি আকৌ ৰজাৰ চকীত বহে খুব উগ্ৰ হ'ব। গভমেণ্টৰ আইন কানুনবিলাক খুব ষ্ট্ৰং আইন কানুন হ'ব। পুলিচ বহুত, আপোনালোকে এইবাৰ গাড়ী চলালে গমেই পাব যে মংগল আহি গৈছে। মংগলৰ প্ৰভাৱত আইন কানুন পুলিচে খুব মানে কঠোৰ হ'ব। গতিকে মানে ৰজা বহুত মানে উগ্ৰ হ'ব, মানে কঠোৰ হ'ব। আৰু মন্ত্ৰী যিহেতুকে শুক্ৰ, গতিকে গভমেণ্টখনৰ এডভাইজাৰবিলাক খুব ভাল হ'ব। সেইটো কাৰণে এইবাৰ গভমেণ্টখনে কিছুমান খুব ভাল ভাল বলিষ্ঠ নতুন আইন কানুন প্ৰণয়ন কৰিব, যিটোৰ কাৰণে টোটেলত দেশৰ প্ৰগতি আৰু বিকাশৰ যোগটো যথেষ্ট মই ভাল দেখিছোঁ। আৰু মংগল যিহেতুকে মাটি বাৰীৰ গৰাকী, এই বছৰটোত আপোনালোকে খোৱা পানীটো গভমেণ্টৰ পৰা আশা কৰিব লাগে। গ্ৰহই দিহে কৈছোঁ মই, বাকী গভমেণ্টে কি পলিচি কৰিছে মই নাজানো, কিন্তু গ্ৰহৰ পজিশ্যন মতে নগৰবাসীয়ে হয়তো খোৱা পানী 70% মানুহে হয়তো পাবও পাৰে। আৰু এইবাৰ কিন্তু যিহেতুকে চন্দ্ৰ পানীৰ গৰাকী, অত্যন্ত বৰষুণো হ'ব, বানপানীও হ'ব আৰু গৰম এইবাৰ খুব বেছি হ'ব। গৰম বেছি হ'ব, বৰষুণ বেছি হ'ব, বানপানী বেছি হ'ব আৰু চহৰ অঞ্চলত বানপানীৰ পানীও থাকিব আৰু খোৱা পানীও থাকিব। গতিকে পানীটো এইবাৰ নগৰীয়া অঞ্চলবিলাকে এভেইলেবল পাব গণনাৰ মতে। খালি খেতি বাতিবিলাক মধ্যম হ'ব আৰু এইবাৰ যথেষ্ট গৰম হ'ব। কাৰণ কি কাৰণে, আপোনাৰ মংগল এনেও অলপ গৰম গ্ৰহ, তাতে ৰজা হ'ব। এতিয়া এইখিনিৰ লগত দেখা যায় যে এই বছৰ কৰোণাৰ কি হ'ব। কেলকুলেশ্যনত দেখা যায় যে মকৰ আৰু কুম্ভত যেতিয়ালৈকে শনি থাকিব, শনিৰ সেইটো নিজৰ ঘৰ। গতিকে শনিৰ প্ৰভাৱৰ কাৰণে কৰোণাটো 22 চনতো থাকিব আৰু 23ৰো মে'লৈকে থাকিব। অৰ্থাৎ কৰোণা 22তো থাকিব আৰু 23 চনৰ মে'লৈকে, অৰ্থাৎ অহা বছৰ মে'লৈকে কৰোণাৰ প্ৰভাৱ থাকিব। এই বছৰত দুটা নে তিনিটা মাজত সূৰ্য গ্ৰহণ আছে। বহাগৰ গোটেই যি বহাগৰ পৰা অহা বহাগলৈকে থাকিব। অহা বছৰ মে 23 তাৰিখলৈকে থাকিবই। অহা বছৰ 23লৈকে মানে মে'লৈকে কৰোণাৰ প্ৰভাৱ থাকিব। খালি কৰোণাৰ প্ৰভাৱটো কেতিয়া বাঢ়িব, যেতিয়া সূৰ্য গ্ৰহণ বা চন্দ্ৰ গ্ৰহণ, মেইনলি সূৰ্য গ্ৰহণত, সূৰ্য গ্ৰহণ হ'লে সূৰ্যৰ ৰে'বিলাক যেতিয়া মাজত বন্ধ হৈ যায়
আৰু যেতিয়া ঋতু পৰিৱৰ্তন হয় এই দুটা সময়খিনিত আপোনাৰ কৰোনাৰ প্ৰভাৱটো বাঢ়িব লাগে সেইকাৰণে মই আশা কৰিছোঁ যে আমাৰ গণনাই কয় যে অক্টোবৰ নৱেম্বৰ ধৰক নৱেম্বৰৰ পৰা কৰোনাটো হয়তো আকৌ বৃদ্ধি হ'ব পাৰে আগন্তুক মানে অক্টোবৰ নৱেম্বৰত কৰোনাটো বৃদ্ধি হ'ব পাৰে কি কাৰণে সেইখিনি সময়ত দুটা সূৰ্যগ্ৰহণ আছে এটা সূৰ্যগ্ৰহণ আছে আপোনাৰ মই তাৰিখকেইটা মই বাৰু কৈ যাওঁ সূৰ্যগ্ৰহণ আপোনাৰ মই কৈ আছোঁ বাৰু মই চাই পেলাই ক'ব লাগিব আপোনাৰ সূৰ্যগ্ৰহণৰ কাৰণেই আপোনাৰ মানে হেৰি কি কয় আপোনাৰ নৱেম্বৰ মানত কৰোনাৰ প্ৰভাৱটো বাঢ়িব আৰু কৰোনাটো অহা বছৰলৈকে থাকিব এইখিনি হৈ গৈছে কেলকুলেশ্যন ছেকেণ্ড কথা শনি যেতিয়ালৈকে থাকিব শনি কুম্ভ আৰু মকৰত খুব ষ্ট্ৰং হয় নিজৰ ঘৰটো তো গতিকে তেতিয়ালৈকে এই ড্ৰাগছ মাফিয়া ড্ৰাগছৰ বিজনেছ কয়লাৰ চোৰাং বেপাৰ বনাঞ্চল গোপনে ধ্বংস আৰু কৰ্মচাৰীৰ দ্বাৰা ধ্বংস অৰ্থাৎ বনাঞ্চল কৰ্মচাৰীৰ মানে ডাইৰেক্টলি ইনডাইৰেক্টলি এটা মানে জড়িত নহয় এইটো আহিছে শনি আপোনাৰ কুম্ভত যেতিয়ালৈকে থাকিব আৰু মকৰত থাকিব তেতিয়া চৰকাৰী কৰ্মচাৰীৰ ডাইৰেক্ট ইনডাইৰেক্ট সহায়ৰ কাৰণে বনাঞ্চল আৰু জীৱ জন্তু ধ্বংসযোগ্য হ'ব এইটো আৰু এষ্ট্ৰলজিয়ে ক'বলগীয়া কথাই নহয় আজি যিমান ফৰেষ্ট গছ কাটি আছে আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাক গুচাই দিয়ক গুচাই দি কমন পিপুলক আপোনালোকে কওক যে যেতিয়াই কাঠৰ ট্ৰাক আহে আপোনালোকে ধৰিলে এৱাৰ্ডেড হ'ব দিয়কচোন আপোনাৰ লগে লগে গছ কাটা বন্ধ হ'ব কোনোবাই যদি কাঠ কটা মিল চোৰাংভাৱে আছে বুলি খবৰ দিয়ে 1 লাখ টকা পাব এইটো কৰক আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্ট উঠাই দিয়ক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণেতো গছ কাটা বেছি হৈ আছে কাৰণ তেওঁলোকক লাইচেঞ্চ দিয়াৰ নিচিনা হৈছে মই এইটো এষ্ট্ৰলজি প্ৰগ্ৰেম কৰি ক'ব নাপায় কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টক উঠাই দি পেলাই কমন পিপুলক যদি আপুনি কয় যে গছ গছনি কাটা দেখিলে আপোনালোকে এইটো নাম্বাৰত ফোন কৰিলে আপুনি এৱাৰ্ড পাব কেনেকৈ চব বন্ধ হৈ যাব আপোনাক মই ক'লোঁ জীৱ জন্তুৰ ধ্বংসযোগ্য গছ গছনি কাটা আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জাৰ ফেঞ্জাৰ এইবিলাক দিয়ে চব উঠাই দিয়ক দি কমন পিপুলক পাৱাৰ দিয়ক যে আপোনালোকে তাক আহিলে আপোনালোকে ধৰি এইটো ফোন নাম্বাৰত কণ্টেক্ট কৰক আপোনালোকে এৱাৰ্ডেড হ'ব আপুনি দেখিব বনাঞ্চল সুৰক্ষিত হ'ব এইবাৰ মংগল ৰজা হ'ব মংগল মাটি বাৰীৰ গৰাকী গতিকে এই বছৰ বনাঞ্চল সুৰক্ষাৰ কাৰণে গভৰ্ণমেণ্টে পলিচি ল'ব মাটি বাৰী সংক্ৰান্তীয় নতুন আইন কানুন হ'ব লাগে আৰু জীৱ জন্তুৰ সুৰক্ষাৰ কাৰণেও নতুন আইন হ'ব লাগে আৰু মংগল যেহেতুকে ৰজা হ'ব গতিকে জীৱ জন্তুৰ উৎপাতো বাঢ়িব সেইটো ফালৰ পৰা হাতী মানুহৰ সংঘাত হয়তো বাঢ়িব পাৰে এইখিনি আহি গৈছে আপোনাৰ কেলকুলেশ্যনত ছেকেণ্ড কথাটো হ'লগৈ আপোনাৰ অসমৰ যদি টোটেল সম্যকভাৱে চোৱা যায় তেতিয়াহ'লে অসমত দেখা যায় যে অসমত বৰ্তমান অসমৰ ৰাশি কৰ্কট আৰু অসমৰ ৰুলিং চৰকাৰখনৰ গৰাকী হিমন্ত বিশ্ব ডাঙৰীয়াও কৰ্কট মই হেতুৱে খুদিম বুলি ভাবিছিলো যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি আমি এই আহা অসমীয়া বহাগটো কেনে ধৰণে যাব বুলি খুধো তেতিয়াহ'লে এষ্ট্ৰলজিৰ মতে কি ক'ব মানে একচুৱেলি হিমন্ত বিশ্ব ডাঙৰীয়াৰ যোৱা 9 এপ্ৰিল যে আজি কেইদিনমান আগত 9 এপ্ৰিলৰ পৰা তেখেতৰ ৰাজ চক্ৰৱৰ্তী যোগটো একদম পূৰ্ণ গতিত বিকাশ পাইছে গতিকে CM হ'বলৈকে CM পোষ্টটো আমাৰ স্কন্ধ পুৰাণত কৈছে হি ইজ দ্য ৰিপ্ৰেজেণ্টেটিভ অফ দ্য গড অৰ্থাৎ তেখেত ভগৱানৰ প্ৰতিনিধি বুলি কৈছে যিকোনো মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ বা পৃথিৱীৰ মুখ্যমন্ত্ৰী বা ৰজাক ভগৱানৰ প্ৰতিনিধি বুলি কোৱা হৈছে গতিকে ৰাজযোগটোত মানুহে MLA কাউন্সিলাৰ এইবিলাক হয় আৰু ৰাজ চক্ৰৱৰ্তী যোগতহে CM হয় গতিকে CMটো বহু দুৰ্লভ যোগ এই যোগটোক আমাৰ জ্যোতিষ শাস্ত্ৰই কয় ৰাজ চক্ৰৱৰ্তী যোগ অৰ্থাৎ ৰাজ চক্ৰৱৰ্তী যোগটো যোৱা 9 এপ্ৰিলৰ পৰা আকৌ বেছি প্ৰবল হৈছে হিমন্ত বিশ্ব ডাঙৰীয়াৰ গতিকে তেওঁৰ কি হৈছে এইটো হোৱা কাৰণে তেওঁ কিছুমান খুব বলিষ্ঠ ষ্টেপ ল'ব পাৰিব যোগাত্মক দিশ কিছুমান ল'ব পাৰিব আৰু তেখেতে কিছুমান এনেকুৱা কিছুমান ভাল ভাল আইন প্ৰণয়ন কৰিব তেওঁৰ মাইণ্ডছেটটো সেইফালে ধাবিত হ'ব এনেকৈ এইটো গ্ৰহই কৰে আপোনাৰ শুভ দিনত শুভ কাম হয় মাইণ্ডছেটটো চেঞ্জ হয় ভাল মানুহক লগ পাব ভাল মানুহৰ সান্নিধ্যত আহিব ভাল চিন্তা আহিব ক্ৰিয়েটিভিটি বাঢ়িব আৰু বেয়া দিনত আপুনি বেয়া মানুহ লগ পাব ডিচিশ্যন ভুল হ'ব নক'ব লগা কথা ক'ব এইবিলাক গতিকে হিমন্ত বিশ্ব ডাঙৰীয়াৰ এতিয়া অত্যন্ত ৰাজ চক্ৰৱৰ্তী যোগ চলিছে গতিকে তেখেতে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মংগলৰ কাৰণে কিছুমান আনকমন নিয়ম বনাব মেইনলি ভূমি জীৱ জন্তু আৰু ফৰেষ্ট এই তিনিটা মই দেখিছোঁ এই তিনিটা যোগ তেওঁ খুব ভালকৈ কৰিব আৰু মংগল ৰজা হ'লে দেখা যায় যে শিডিউল কাষ্ট শিডিউল ট্ৰাইব মানুহখিনিৰ কাৰণে এই বছৰটো যথেষ্ট ভাল বছৰ আৰু দেখা যায় যে হিমন্ত বিশ্ব ডাঙৰীয়াৰ মাইণ্ডছেটটো লাহে লাহে এনেকুৱালৈকে যাব গ্ৰহৰ কাৰণে যিটোৰ কাৰণে তেওঁ বড়ো সমাজৰ কাৰণে
মানে স্পেচিয়েলি কিছুমান এই আগন্তুক 2টা বছৰত তেওঁ কিছুমান ইমান ভাল কাম কৰিব যিটোৰ কাৰণে বড়ো সমাজৰ মানুহখিনিয়ে হিমন্ত বিশ্ব মানে তেওঁলোকৰ গডফাদাৰ বুলি ভাবিবলৈ আৰম্ভ কৰিব মানে তেওঁলোকৰ বড়ো সমাজৰ বাপেকৰ নিচিনা তাক তেখেতক মানে এটা ভাবিব আৰম্ভ কৰিব অৰ্থাৎ সিমানখিনি ভাল কাম কৰিব বড়ো সমাজৰ মানুহবিলাকক হাই পোষ্টত বহুৱাব বা এনেকুৱা ধৰণৰ কিছুমান যোগ মই দেখিছোঁ যিটোৰ কাৰণে শিডিউল কাষ্ট শিডিউল ট্ৰাইব মানুহখিনিৰ কাৰণে এই বছৰটো যথেষ্ট ভাল আৰু হেতুৰ ফালৰ পৰাই বড়ো সমাজে তেখেতক বহুত ওপৰলৈকে স্বীকৃতি দিব যেন লাগিছে এই কেন্দ্ৰে বড়ো সমাজৰ কথা আহোঁতে মই সুধিব বিচাৰিছোঁ যিহেতু এতিয়া বিটিআৰত ধৰক হিমন্ত বিশ্ব শৰ্মাই ইমান ধুনীয়া সমাদৰ লাভ কৰিছে প্ৰথমে হাগ্ৰামা মহিলাৰী আছিল তাৰপিছতে প্ৰমোদ বড়োৰ চৰকাৰ এতিয়া ধুনীয়াকৈ চলি আছে বিজেপিৰ লগত মিত্ৰজোঁট হিচাপে তাৰপিছত যদি মই সুধোঁ হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনি থৈ যিহেতু হাগ্ৰামা মহিলাৰীয়ে বিগত বৰ্ষত বেয়াকৈ মুখ ঠেকেচা খাইছে যদি হাগ্ৰামা মহিলাৰী মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যোৱা 9 এপ্ৰিললৈকে বেয়াই আছিল যোৱা 9 এপ্ৰিলৰ দুপৰীয়াৰ পৰাহে তেওঁৰ ভাগ্য উদয় হৈছে বুজি পাইছে তাৰমানে বৃহস্পতি গৈ মিনত বহিছে এই 9 এপ্ৰিলত সিদিনা দুপৰীয়াৰ পৰা গধূলিৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাতিপুৱাই গৈছে অৰ্থাৎ ভাল দিন আহিছে গতিকে তেওঁৰ টীমটোৱে চৰকাৰৰ অনুগ্ৰহ লাভ কৰিব চৰকাৰৰ লগত বন্ধুত্বপূৰ্ণ মাইণ্ডছেট ডেভেলপ হ'ব আৰু সেইটো ফালৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আগন্তুক মোটামুটি এই বছৰৰ নৱেম্বৰ মানলৈকেতো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যথেষ্ট ভাল গতিকে সেইটো ফালৰ পৰা হাগ্ৰামা মহিলাৰীৰ এইটো ভাল এতিয়া হিমন্ত বিশ্বৰ পাৰ্চনেল কেলকুলেশ্যন যিখিনি দেখা যায় সেইখিনি দেখা যায় যে তেখেতে কৰাপশ্যন বন্ধৰ ক্ষেত্ৰত কঠোৰ ষ্টেপ ল'ব ভূমি আইন আৰু আইন প্ৰণয়ন কিছুমান খুব নতুনকৈ ল'ব পুলিচক বহুত বেছি পাৱাৰ দিব যিটোৰ ক্ষেত্ৰত পুলিচৰ অলপ মিছ ইউজো হ'ব পাৰে আৰু পুলিচ প্ৰশাসন ৰিলেটেড কিছুমান নতুন আইন হ'ব সীমা বিবাদবিলাক 100% ছল্ভ নহয় শনি মকৰ ৰাশিত আৰু কুম্ভ ৰাশিত থকালৈকে সীমা বিবাদ ড্ৰাগছ মাফিয়া কয়লাৰ চোৰাং বেপাৰ গছ গছনি ধ্বংসযোগ্য জীৱ জন্তু চাল তাল বিক্ৰী জীৱ জন্তু ধ্বংস এই বস্তুবিলাক 23 চনৰ মেলৈকে থাকিব কৰোনাও 23 চনৰ মেলৈকে থাকিব আৰু এই ড্ৰাগছ মাফিয়া টাফিয়াৰ ব্যৱসায়বিলাক কেতিয়াও বন্ধ নহয় এইবিলাক ভৱিষ্যতে বন্ধ নহয় কিন্তু অহা বছৰ 23 মেলৈকে প্ৰবল হৈ থাকিব এইবিলাক নিগেটিভ ব্যৱসায়বিলাক অন্ধকাৰ জগতৰ ব্যৱসায় সেইটো শনিৰ কাৰণে হয় যদিও গভৰ্ণমেণ্টে বহুত বলিষ্ঠ ষ্টেপ ল'ব তথাপিও সেইখিনি সিমান ক্লিয়াৰকৈ মই দেখা নাই আৰু দেশৰ ইকনমি বহুত ভাৰলৈকে আহিব যিটোৰ কাৰণে মানে বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাব এই বছৰটোত আপোনাৰ অসম স্বাধীনতা হোৱাৰ পিছত প্ৰথম ৰেকৰ্ড হ'ব মোৰ জ্যোতিষৰ গণনা মতে যে অসমত স্বাধীনতা হোৱাৰ পিছত চৰকাৰখনে একেলগে ইমান মানুহ এপইণ্টমেণ্ট দিয়া এইবাৰহে প্ৰথম হ'ব যেন লাগিছে গতিকে এইবাৰ মন্ত্ৰী শুক্ৰ হ'ব মন্ত্ৰী শুক্ৰ হ'লে মানে পলিচি মেকিংটো খুব এক্সেলেণ্ট হয় কাৰণ ৰজা মংগল গতিকে সেইটো ফালৰ পৰা গভৰ্ণমেণ্টে চৰকাৰী পলিচি খুব ভাল হ'বৰ কাৰণে বহুত ল'ৰাই চাকৰি পাব ল'ৰা ছোৱালীয়ে আৰু এতিয়া চৰকাৰখনে কৈ আছে যে নিবনুৱাৰ সমস্যা দূৰ হ'ব নহয় এই বছৰটোত মই ভৱিষ্যতবাণী কৰিলোৱে যে এই বছৰটোৰ শেষত অহা বছৰ 23 চনৰ জানুৱাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে গৌৰৱেদি এনাউন্স কৰিব পাৰিব যে আমি এই বিগত বছৰটোত ইমানক চাকৰি দিলোঁ কাৰণ মংগল আৰু শুক্ৰৰ কম্বিনেশ্যনটো ইমান ভাল হৈছে যে তেখেতৰ এডভাইজাৰবিলাক খুব ষ্ট্ৰং এডভাইজাৰ হ'ব যিটোৰ কাৰণে তেওঁ বলিষ্ঠ ষ্টেপ ল'ব কাৰণ তেওঁৰ যোৱা 9 এপ্ৰিলৰ পৰা ৰাতিপুৱাইছে ইফালে শুক্ৰ মহাদশা চলি আছে গতিকে তেখেতৰ সৰ্বপ্ৰাপ্তি সৰ্বসিদ্ধি সৰ্ববিঘ্নি বিনাশনম তেওঁ ৰাজ চক্ৰৱৰ্তী যোগটো এক্সট্ৰিম লেভেলত গৈছে গতিকে তেখেতে কিছুমান এনেকুৱা ষ্টেপ ল'ব যিখিনি কিন্তু সীমা বিবাদ তথাপিও থাকিব শনিৰ কাৰণে আৰু আগন্তুক আপোনাৰ 1 জুলাই 22 চনৰ পৰা 1 আগষ্টৰ ভিতৰত অৰ্থাৎ অলমষ্ট জুলাই মাহটো ধৰক জুলাই মাহটো আৰু ইফালে 3 দিন তথাপিও মই 1 জুলাইৰ পৰা 1 আগষ্টৰ ভিতৰত সীমা বিবাদ আপোনাৰ অসমৰ নেইবাৰিঙৰ লগত শ্বিলং টিলঙৰ লগত হ'ব আৰু সেই সময়খিনিত ইণ্ডিয়া আৰু চাইনাৰো সীমা বিবাদ হ'ব একে সময়তে কিন্তু এইটো গ্ৰহৰ কাৰণে আহে আৰু দেখা যায় যে অসমত অহা 1 মে'ৰ পৰা 17 মে'লৈকে এটা ভূমিকম্পৰ টেণ্ডেঞ্চি আহিব এই কেলকুলেশ্যনটো আমাৰ জ্যোতিষশাস্ত্ৰৰ এটা ট্ৰেক আছে এইটো মেডিচিনেল এষ্ট্ৰলজি নহয় এইটো এষ্ট্ৰফিজিক্সৰ কেলকুলেশ্যন এই কেলকুলেশ্যন মতে দেখা যায় যে শনি আৰু মংগলৰ মানে যেতিয়া ফ্ৰিকুৱেঞ্চি অপজিট হয় তেতিয়া মাটি কপে সেই গণনা মতে মই দেখোঁ যে অহা মে' মাহৰ 1 তাৰিখৰ পৰা 17 তাৰিখলৈকে মাত্ৰ 17টা দিন দিছোঁ 1 মে'ৰ পৰা 17 মে' এইখিনিৰ ভিতৰত অসমত
বা গ্ৰেটাৰ অসমত নৰ্থ ইষ্টত এটা ভূমিকম্প হ'ব লাগে আৰু এই বছৰ মংগল ৰজা হোৱাৰ কাৰণে চিকিৎসা বিজ্ঞানৰ বহুত অগ্ৰগতি হ'ব আৰু অসমত হয়তো চিকিৎসা বিদ্যালয় বহুত কেইখন স্থাপন হ'ব পাৰে আৰু অসমৰ ল'ৰা ছোৱালী চিকিৎসা বিজ্ঞানত খুব খ্যাতি লাভ কৰিব লাগে আৰু এইবাৰ জীৱ জন্তু আৰু গছ গছনিৰ ওপৰত নতুন আইন প্ৰণয়ন হয়তো হ'ব কিন্তু মংগল যদি ৰজা হয় মানুহ উগ্ৰ হয় কিন্তু মানুহ উগ্ৰ হ'লে ধৰ্ণা হৰতাল এইবিলাক থাকিব বেছি হ'ব স্পেচিয়েলি 1 আগষ্টৰ পৰা 17 আগষ্টলৈকে অসমত হয়তো ৰোড এক্সিডেণ্ট তাৰপিছত আপোনাৰ বম ব্লাষ্ট বা আন্দোলন ধৰ্ণা মই আকৌ এবাৰ কৈছোঁ 1 আগষ্টৰ পৰা 17 আগষ্টলৈকে সেই 17টা দিন অসমত আন্দোলন বেছি হ'ব পাৰে বা চিৰিয়েল বম ব্লাষ্ট বা টেৰৰিষ্ট এইবিলাক এক্টিভিটিবিলাক থাকিব লাগে সেই যোগটো দেখা পাইছোঁ আৰু এইবাৰ আমাৰ খুব দুখৰ কথা যে গণনাত আহি আছে যে ব্ৰহ্মপুত্ৰৰ এই বছৰটো বেয়া অৰ্থাৎ ব্ৰহ্মপুত্ৰই কিবা মই নাজানো এইবিলাক ইমান কেলকুলেশ্যন ব্ৰেইনেও ঢুকি নাপায় কিন্তু আমি টোটেলত দেখি আছোঁ এষ্ট্ৰলজাৰ হিচাপত যে কিবা হয়তো ক'ৰবাত কিবা এটা চ'ৰ্চৰ কাৰণে কিবা এটা প্ৰব্লেম হৈ ব্ৰহ্মপুত্ৰৰ পানী কমি যাব লাগে হঠাৎ মই নাজানো কি কাৰণে হয় এইটো কেলকুলেশ্যনত যি আহিছে মই সেইটোৱে কৈছোঁ কিন্তু মানে ব্ৰহ্মপুত্ৰৰ পানী কমিব লাগে এইখিনিলৈকে আমি দেখা পাইছোঁ আৰু এই বছৰটো মাইকী মানুহৰ যথেষ্ট মানে গুৰুত্ব বাঢ়িব আৰু মাইকী মানুহে বহুত বেছি চব দিশতে আগবাঢ়িব পাৰিব আৰু যিমান দূৰ দেখা যায় চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগতে কালচাৰেল লাইনত আমাৰ অসমৰ ছোৱালী বোৱাৰীয়ে কিবা নেশ্যনেল লেভেলত এৱাৰ্ড পোৱাৰ যোগ দেখা যায় মই এতিয়া জানিব বিচাৰিছোঁ যিহেতু আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা পাতি আছোঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা পাতি থকাৰ মাজতে মোৰ জানিব মন গৈছে আৰু সকলোৱে বিচাৰে যিহেতু এতিয়া আমাৰ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে সেই চৰকাৰখনে অনাগত দিনত কেনেধৰণৰ স্থিতি হ'ব প্ৰথম কথা ৰাখি হিচাপত ভাৰতবৰ্ষ হৈছে মকৰ ৰাখিত অলৰেডি শনি বহি আছে তো গতিকে ভাৰতবৰ্ষৰ সীমা বিবাদ বা অন্তঃকণ্ডল এই দুইটাই থাকিব যিটোৰ কাৰণে প্ৰগতি বা ডেভেলপমেণ্টবিলাক ৰখি গৈছে আমি যদিও কৰোণাৰ কথা কওঁ কৰোণাৰ কাৰণে নহয় শনি বহি আছে মকৰত গতিকে ভাৰতবৰ্ষ হৈছে মকৰ ৰাশি গতিকে অন্তঃকণ্ডল আৰু আমাৰ দেশৰ ভিতৰতে যিটো গুপ্ত শত্ৰু শনি হৈছে সদায় গুপ্ত শত্ৰুৰ নিচিনা বস্তু কেতু আৰু শনি বাহিৰৰ পৰা দেখা নাপায় এইবিলাক কিছুমান মেটাৰৰ কাৰণে ভাৰতবৰ্ষৰ বিকাশটো ৰখি গৈছে প্ৰথম কথা মানে ভাৰতবৰ্ষৰ মকৰ ৰাশি তাতে শনি বহিছে ভাৰতবৰ্ষৰ অলৰেডি 7.5 শনিটো চলিয়ে আছে তাৰমানে সেইটো কাৰণে আমাৰ নেতৃত্ব কেন্দ্ৰিত কিছু সমস্যা থাকিব ছেকেণ্ড কথা এতিয়া শনি আপোনাৰ কুম্ভ আৰু মকৰত বহি থকা দিনকেইটাত সীমা বিবাদ হ'বই শনি বহি থাকিলে উগ্ৰপন্থীৰ এংজাইটি থাকিবই গতিকে শনিৰ কাৰণে আমাৰ উগ্ৰপন্থীৰ কাৰ্যকলাপ গোপনে বৃদ্ধি হ'ব ভাৰতবৰ্ষত তাৰপিছত আপোনাৰ মানে সীমা বিবাদ থাকিব আৰু ইফালে তুলা ৰাশিত পৰিছে চীনৰ এই গণনা মতে বেয়া দিন আৰম্ভ হৈছে গতিকে চীনৰ যেহেতুকে বেয়া দিন আৰম্ভ হৈছে গতিকে তেওঁলোকৰ ব্ৰেইনত নিগেটিভ চিন্তাধাৰাবিলাক বেছি হ'ব গতিকে তেওঁলোকে যুদ্ধ বিগ্ৰহত বা সীমা বৰ্ডাৰবিলাকত কাজিয়া কৰি ল'ব নিজে সেইবিলাকৰ পৰাও দেখা যায় যে ভাৰতবৰ্ষই চীন পাকিস্তান বা বাংলাদেশ এনেকুৱা ওচৰ চুবুৰীয়া দেশবিলাকৰ পৰা প্ৰব্লেম পাব আৰু হয়তো শ্ৰীলংকাৰ পৰাও পাব পাৰে কিন্তু আমাৰ বাংলাদেশ মিথুন ৰাশিত পৰে চীন পৰে তুলা ৰাশি ঠিক তেনেকৈ পাকিস্তান পৰে মেষত তো এই গোটেই কেলকুলেশ্যনখিনিৰ পৰা দেখা যায় যে ভাৰতবৰ্ষই ওচৰ চুবুৰীয়া দেশৰ পৰা সীমা বিবাদ আৰু গুপ্ত যিবিলাক টেৰৰিজিমটো এই দুটাৰ লাইনত ভাৰতবৰ্ষই কষ্ট পাব এতিয়া কথাটো হৈছে কি টিম লিডাৰ হিচাপত নৰেন্দ্ৰ মোদীৰ কেলকুলেশ্যনটো আহি যায় এতিয়া দেখা যায় যে নৰেন্দ্ৰ মোদীৰ লাহে লাহে গ্ৰহবিলাক নামিব আৰম্ভ কৰিছে যেনেকৈ ৰাতিপুৱাৰ সূৰ্যটো গৈ 1 আৰু 2 বজাৰ পিছৰ ফালৰ পৰা সূৰ্যটো নামিবলৈ আৰম্ভ কৰে গধূলিলৈকে ঠিক তেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গ্ৰহবিলাক অলপমান নামিছে অৰ্থাৎ আগৰ যিটো সেই গ্ৰহটোৰ জোৰটো নাই আৰু সেইটো কাৰণেই গ্ৰহৰ যোগ নাই এতিয়া তেখেতৰ ৰাহুৰ দশা আৰম্ভ হৈ গৈছে গতিকে সামগ্ৰিকভাৱে দেখা যায় যে তেখেতে লাহে লাহে ৰুগীয়া হ'ব উৎসাহ উদ্দীপনাবিলাক কমিব আৰু তেওঁৰ মানে এংজাইটি প্ৰেছাৰ অলপ সেনেকুৱা ধৰণৰ তাৰমানে হেল্থ কণ্ডিশ্যনটো বেয়া হোৱাৰ যোগটো
স্বাস্থ্যৰ অৱনতিৰ যোগটো আহি গৈছে আৰু সেইটো ফালৰ পৰা দেখা যায় যে অহা 26 ফেব্ৰুৱাৰী 23 চনৰ পৰা এই বছৰ নহয় অহা 23 চনৰ ফেব্ৰুৱাৰীৰ পৰা 24 এপ্ৰিলৰ ভিতৰত এই সময়খিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱনৰ আটাইতকৈ বেয়া সময় আমাৰ গণনা মতে মই আকৌ এবাৰ কৈছোঁ 23 চনৰ ফেব্ৰুৱাৰীৰ পৰা 24 চনৰ এপ্ৰিললৈকে এইখিনি সময় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হেল্থৰ প্ৰব্লেম হ'ব পাৰে এক্সিডেণ্ট হ'ব পাৰে আৰু টেৰৰিষ্ট এটাক কিবা এই তিনিটাৰ কিবা এটা হ'ব লাগে যিটোৰ কাৰণে টোটেলত দেখা যায় যে তেখেতে হঠাতে হস্পিটেলাইজ হৈ যাব লাগিব পাৰে মই কৈছোঁ যে 23 চনৰ ফেব্ৰুৱাৰীৰ পৰা 24 এপ্ৰিলৰ ভিতৰত এই সময়খিনি শুভ নহয় আৰু তেখেতৰ গ্ৰহৰ পাৱাৰবিলাক যেনেকৈ নামি গৈছে সেই নামি যোৱাক চাই মোৰ ব্যক্তিগত ধাৰণাহে কৈছোঁ মই বাকী পলিটিকেলটো মই নাজানো আৰু আমি সিমান ওপৰ লেভেল ঢুকিও নাপাওঁ কিন্তু আমাৰ গণনা মতে দেখা যায় যে হয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইলেকশ্যনটো নেখেলিবও পাৰে বা যদি বাই চান্স পাৰ্টিৰ ৰিকুৱেষ্টত খেলেও হয়তো তেওঁ প্ৰাইম মিনিষ্টাৰ নহ'বও পাৰে হয়তো তেওঁ এটা টিম লিডাৰটো তেওঁ এটা ব্ৰেণ্ড সাৰা ৱৰ্ল্ডত তেখেতৰ এতিয়া আজি এটা ব্ৰেণ্ড এটা আছে ন গতিকে সেই ব্ৰেণ্ডটোৰ কাৰণে হয়তো তেখেতে ৰাইজৰ প্ৰেছাৰত ইলেকশ্যন খেলিব পাৰে কিন্তু মই নেখেলাৰ যোগেই বেছি দেখিছোঁ কিন্তু বাই চান্স যদি তেখেতে খেলেও তেওঁ হয়তো প্ৰধানমন্ত্ৰী নহ'ব আৰু বাই চান্স যদি ক'ৰবাত 6 মাহৰ কাৰণে চলায়ো তেওঁ তাৰে পিছত তেওঁ নিজেই মানে আসনখন এৰি দিব কাৰণ তেখেতৰ মানে মংগল মানে বৃশ্চিক লগ্নত লাহে লাহে মানে এইবিলাকৰ পৰা আঁতৰি যোৱাৰ যোগটোহে প্ৰবল দেখিছোঁ মই মানে তেওঁ গোটেই জীৱনটোৱে ৰাজনীতিত আছে ৰাজনীতিত থাকিব কিন্তু নাথাকে গোটেই জীৱনটো নাথাকিবই লাগে তাৰমানে তেখেতৰ কৈয়ে আছোঁ দেখোন মই তেখেতৰ গ্ৰহবিলাক এতিয়া তাৰমানে তেওঁৰ যোৱা 30 মাৰ্চলৈকে তেওঁৰ যিটো গ্ৰহৰ ট্ৰেক আছিল মংগলত ৰাহু এই মংগলত ৰাহুটো অহা 30 মাৰ্চত শেষ হৈছে এই মাৰ্চত 30 মাৰ্চৰ পিছত তেখেতৰ ৰাহুত ৰাহু আৰম্ভ হৈছে এইখিনি সময়ত তেখেতৰ কি হ'ব এই পজিশ্যনটো তেখেতৰ মানে 23 চনৰ ফেব্ৰুৱাৰীৰ পৰা 24 এপ্ৰিলৰ ভিতৰত সেইখিনি সময়তে ইলেকশ্যনো হ'বতো সেই সময়খিনিত তেখেতৰ টেৰৰিষ্ট এটাক হ'ব পাৰে বা এক্সিডেণ্ট হ'ব পাৰে ক'ৰবাত চেম্পেইনিঙত যাওঁতে বা হঠাৎ সৰু সুৰা অপাৰেশ্যন হ'ব পাৰে আৰু গ্ৰহবিলাক টোটেলত দেখা যায় যে গ্ৰহবিলাক লাহে লাহে নামিব ধৰিছে এটা সৰু বাচ্চা জন্মিল মানে সি ডাঙৰ হৈ আহিব এটা 60 বছৰীয়া বুঢ়া এটা লাহে লাহে নামিব ধৰেতো সেই নামা ট্ৰেকটো দেখিছোঁ গতিকে সেইটো ফালৰ পৰা দেখা যায় যে তেখেতৰ গা চা লাহে লাহে অলপ বেয়া হ'ব পাৰে আৰু তেওঁ হয়তো 24 ইলেকশ্যনটো ইয়াতো নেখেলিবই লাগে মোৰ গণনাই কয় আৰু বাই চান্স যদি পাৰ্টিৰ অনুৰোধত কাৰণ তেখেতে টিম লিডাৰ এটা ব্ৰেণ্ড ন ব্ৰেণ্ড তো গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি বাই চান্স ইলেকশ্যন খেলেও হয়তো ক'ৰবাত 6 মাহ বা এবছৰে মেক্সিমাম এবছৰ নাযাবই চাগে খুব বেছি কেইটামান দিনৰ কাৰণে হয়তো তেওঁ চলাব পিছৰ ফালে তেওঁৰ ইচ্ছাটো কমি যাব ৰাজনীতি লাইনত তো গ্ৰহই সেইখিনি কথাই কয় তথাপিও তেখেতৰ কাৰণে এটা বেয়া সময় আছে 23 চনৰ ফেব্ৰুৱাৰীৰ পৰা 24 এপ্ৰিললৈকে সেই 1 বছৰ 2 মাহ সেই সময়খিনিত হয়তো তেখেতক কোনোবাই টেৰৰিষ্ট এনেকুৱা এটাক থ'ব পাৰে বা খোৱা বস্তুত কিবা কোনোবাই মিক্স কৰিব পাৰে বা সেনেকুৱা কিবা এটা নিগেটিভ ট্ৰেকত মানে আহি আছে গ্ৰহৰ এইবিলাক এইটোতো ফ্ৰিকুৱেঞ্চিৰে কেলকুলেশ্যন এষ্ট্ৰলজি আপোনালোকক মই এই পবিত্ৰ মঞ্চৰ দ্বাৰাই কৈছোঁ যিবিলাক এষ্ট্ৰলজাৰে ধৰ্মৰে আপোনালোকক কয় তেওঁলোকে এষ্ট্ৰলজি 10%হে জানে এষ্ট্ৰলজিটো ধৰ্ম নহয় এষ্ট্ৰলজিটো এষ্ট্ৰফিজিক্সৰ ওপৰত জড়িত অৰ্থাৎ এষ্ট্ৰলজি এই বস্তুটো এষ্ট্ৰনমিৰ ওপৰত প্ৰতিষ্ঠিত আৰু এষ্ট্ৰনমিটো যেতিয়া খুব ডিটেইলছত এনালাইচিছ হয় তেতিয়া সেই বস্তুটো এষ্ট্ৰফিজিক্স হৈ যায় কথা বুজি পাইছে এই এষ্ট্ৰফিজিক্স হয় আৰু এষ্ট্ৰলজাৰ সেইজনেই ভাল এষ্ট্ৰলজাৰ যোনে মেডিচিনেল এষ্ট্ৰলজি জানে নৰ্মেল এষ্ট্ৰলজাৰে যধে মধে ষ্ট'ন দিয়ে যধে মধে কিছুমান বস্তু দিয়ে যিটোৰ কাৰণে মানুহবিলাকৰ ডিপ্ৰেশ্যন হয় টোপনি নোহোৱা হয় এংজাইটি হয় চব এষ্ট্ৰলজাৰ তাত নাযাব ডক্টৰ আৰু এষ্ট্ৰলজাৰ চবৰ তাত নাযাব মিছগাইড হ'ব বেয়া হ'ব যেনেকৈ যা তাত ডক্টৰো যেনেকৈ চবৰ তাত যাব নালাগে এষ্ট্ৰলজাৰো সেনেকুৱা অলপমান চাব যিবিলাক এষ্ট্ৰলজাৰে মেডিচিনেল এষ্ট্ৰলজি জানে সেইবিলাকহে ভাল এষ্ট্ৰলজাৰ বাকীবিলাকে খালি ষ্ট'নহে বেচিছে গ্ৰহৰত্ন বেচিছে একো নাই অসমত 80% এষ্ট্ৰলজাৰৰ নিজৰেই কনচেপ্ট নাই তেওঁলোকে নিজেই সমস্যাত ভুগি থাকে
মই সেইটো কাৰণে পবিত্ৰ মঞ্চৰ দ্বাৰা কৈছোঁ যোনে ভাল এষ্ট্ৰলজি জানে সেইজনে যোনে এষ্ট্ৰলজি বাস্তু আৰু আটাইতকৈ ডাঙৰ কথা মেডিচিনেল এষ্ট্ৰলজি যোনে জানে অৰ্থাৎ এটা বাচ্চা যেতিয়া জন্মে সি জন্মা সময়খিনি ঠাই আৰু টাইমৰ লগত তাৰ গ্ৰহ কোনটো দুৰ্বল সেই দুৰ্বলৰ কাৰণে তাৰ বডিৰ কোনটো অংগ দুৰ্বল হ'ব সেই অংগ প্ৰত্যংগ দুৰ্বলৰ কাৰণে কি পৰিণাম হ'ব আৰু সেইটোৰ কি থেৰাপি অৰ্থাৎ ট্ৰিটমেণ্ট এই গোটেই বস্তুখিনি মেডিচিনেল এষ্ট্ৰলজিত আহে দুৰ্ভাগ্যৰ কথা যে ভাৰতবৰ্ষতেই মেডিচিনেল এষ্ট্ৰলজি জনা এষ্ট্ৰলজাৰ বহুত কম মানে বহুতে শুনাও নাই বহুতে নাম আমাৰ অসমতে যিখিনি ধৰক ৰিনাউন বুলি আপোনালোকে ভাবে সিহঁতে সম্ভৱ বহুতে মেডিচিনেল এষ্ট্ৰলজি কি শুনাও নাই নাম মই এইকাৰণে কৈছোঁ যে জধে মধে যাব দুটামান ষ্টোন লিখি দিব এইবিলাক এই গ্ৰহৰত্ন দি নহয় গ্ৰহৰত্নটোৰ একশ্যন যদি থাকে তাৰ ৰিয়েকশ্যন থাকিব আপুনি যদি গমেট পিন্ধিছে ৰক্তবাল পিন্ধিব নোৱাৰে যদি পান্না পিন্ধিছে পোখৰাজ পিন্ধিব নোৱাৰে যদি আপুনি ৰক্তবাল পিন্ধিছে নীলম পিন্ধিব নোৱাৰে অপজিট ফ্ৰিকুৱেঞ্চিবিলাক যি এষ্ট্ৰলজাৰে নাজানে সেইবিলাকৰ পাল্লাত পৰিলে আপুনি আৰু ডিপ্ৰেশ্যন হ'ব টোপনি কমিব খেলি মেলি হ'ব মই আপোনালোকক কোৱা নাই কাৰণ জ্যোতিষশাস্ত্ৰ বস্তুটো বেদৰ পৰা অহা বস্তু এইটো পঞ্চম বেদখনে হৈছে জ্যোতিৰ্বেদ গতিকে অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ গতিকে অসমত জ্যোতিষৰ আগৰ পৰাই এটা আলোচনা আছিল কিন্তু এতিয়া মানে কি হৈছে বহুত বাহিৰা বহুত কিছুমান আহিছে যিটোৰ কাৰণে এই ঋষিমুনিৰ আৱিষ্কাৰ এষ্ট্ৰলজিটো এতিয়া মিছইউজ হৈছে বহুত বেয়ালৈকে গৈছে যিটোৰ কাৰণে এতিয়া আপোনাৰ মই ক'লোতো 80-90% এষ্ট্ৰলজাৰ নিজৰেই তেওঁলোকৰ কনচেপ্ট নাই যে তেওঁলোকে মানুহজন আনিছে ধুমধাম ষ্টোন দিছে কিবা দিছে আৰু আজিকালিতো আপোনাৰ পইচা দিলে আপুনি ডক্টৰেট আজিকালি বহুত এষ্ট্ৰলজাৰ চব ডক্টৰেট লিখে আপুনি চাব তেওঁ পঢ়া শুনা আছে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁ ইফালে কিন্তু PhD লিখি আছে তো এইবিলাক বহুত কথা বাৰু এইবিলাক কোৱা কথা নহয় কিন্তু কথাটো কেনেকুৱা মানে আমাৰ যিখিনি কেলকুলেশ্যনত আহিছে তো সেইটো হিচাপত দেখা যায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেইখিনি সময় আছে আৰু বৰ্তমান সামগ্ৰিকভাৱে বিজেপিৰ সময়টো ভাল বিজেপিৰ সময়টো বৰ্তমান ভাল গতিকে বিজেপিৰ বৰ্তমান মই তেনেকুৱা হেৰি দেখা নাই কিন্তু এই বছৰটো যেন তেন যাব কিন্তু 23 চনত হয়তো বিজেপিৰ ছিনিয়ৰ লিডাৰ এজন ঢুকাব পাৰে 23ৰ প্ৰথম এপ্ৰিলৰ ভিতৰত ঢুকাব লাগে এজন বিজেপিৰ ছিনিয়ৰ লিডাৰ হয়তো বেমাৰ চেমাৰ হৈ ঢুকাব পাৰে সেইখিনি এটা ট্ৰেক দেখা যায় আৰু টোটেলত যদি আমি কংগ্ৰেছৰ দেখোঁ কংগ্ৰেছৰ দেখা যায় যে তেওঁলোকৰ কংগ্ৰেছৰ 14 নৱেম্বৰৰ পৰা ভাল দিন আহিব বিৰোধীৰ কংগ্ৰেছৰ আহিব কংগ্ৰেছৰ বৰ্তমান ৰাহু আৰু শনিৰ প্ৰভাৱ এতিয়াও আছে এইবিলাক বস্তু 1.5 বছৰৰ কাৰণে থাকে ৰাহুৰ আৰু তেনেকৈ শনিৰো 2.5 বছৰৰ কাৰণে থাকে বক্ৰী হয় মাজে অলপ হেৰি হয় বেলেগ কথা কিন্তু টোটেলত এটা ঘৰত 2.5 বছৰৰ এফেক্ট থাকে তো গতিকে দেখা যায় যে কংগ্ৰেছৰ বৰ্তমান আপোনাৰ 14 নৱেম্বৰ এই বছৰৰ 22 চনৰ 14 নৱেম্বৰলৈকে জামেলা থাকিব আৰু ভূপেন বৰা ডাঙৰীয়া যেহেতুকে টিম লিডাৰ ভূপেন বৰা ডাঙৰীয়াৰ অহা 2 ডিচেম্বৰৰ পৰা তেওঁৰ কিবা জামেলা হ'ব পাৰে তেওঁলোকৰ পাৰ্টিতে মানে পাৰ্টিৰ ভিতৰতে হয়তো কিবা এটা জামেলা হ'ব পাৰে যিটোৰ কাৰণে তেওঁ কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে গতিকে টোটেলত দেখা যায় যে ভূপেন বৰা ডাঙৰীয়াৰ এই বছৰৰ 2 ডিচেম্বৰৰ পিছৰ পৰা ইমান ভাল নহয় সেকেন্ড কথাটো হ'লগে আপোনাৰ ইউডিএফৰ গ্ৰহ পজিশ্যন এতিয়া বৰ্তমান ঠিকে আছে তেওঁলোকৰ টিম বহুত যোগাত্মক হৈ আছে ইউনিটি হৈ আছে গতিকে হেতু কাৰণে বৰ্তমান ইউডিএফৰ গণনা ঠিকেই দেখা পাইছোঁ আৰু আগন্তুক ইলেকশ্যনত তেওঁলোকে এটা মেজৰ ভূমিকা হয়তো ল'ব আৰু সেকেন্ড কথাটো হ'লগে মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 9 এপ্ৰিলৰ পৰা ভাল দিন আহিছে এই ভাল দিনখিনি অহা নৱেম্বৰলৈকে থাকিব মিনিমাম তাৰ পিছতো হয়তো থাকিব কিন্তু নৱেম্বৰলৈকেতো মই ক্লিয়াৰে দেখিছোঁ তো সেইটো ফালৰ পৰা আগন্তুক দিনবিলাকত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিজেপি গভৰ্ণমেণ্টৰ লগত মিত্ৰ সম্পন্ন ভাৱাপন্ন হ'ব আৰু বড়ো সমাজৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁ কাম কৰিব পাৰিব আৰু হয়তো তেওঁলোকৰ 2-এটা মন্ত্ৰীয়ে হয়তো ৰাজ্যসভাই হওক ৰাজ্যসভাটো এজনে পালেই চাগে তো গতিকে এইবিলাক এটা যোগ একচুৱেলি সেই হিচাপত তেওঁলোকৰ বড়ো সমাজৰ বহুত উত্থান হ'ব মানে ভাল হ'ব কাৰণ হিমন্ত বিশ্ব ডাঙৰীয়াৰ মই এটা কেলকুলেশ্যন দেখিছোঁ তেওঁৰ মাইণ্ডছেটত বড়োলেণ্ড বা বড়ো মানুহখিনি বা ST SC খিনিক এটা ওপৰলৈকে আপগ্ৰেড কৰাৰ এটা মানসিকতা মাইণ্ডছেট তাতে আহিছে যিটোৰ কাৰণে মই অলৰেডি অলপ আগতে কৈছোঁ যে বড়ো সমাজে বা ST সমাজে এইখিনি তেওঁ খুব ভাল পাব আৰু স্পেচিয়েলি বড়ো সমাজে তেখেতক বড়ো সমাজৰ মানে গডফাদাৰৰ নিচিনা ভাবিবলৈ আৰম্ভ কৰিব
এই যোগটো বড়ো সমাজৰ কাৰণেও ভাল আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰো ব্যক্তিগত লেভেলত এটা মাইলস্টোন টাইপ এটা প্লেটফৰ্ম বনিব যিটো তেওঁ এটা ভাল হ'ব সেকেন্ড কথা এই বছৰটো চাকৰিৰ কাৰণে অত্যন্ত শুভ খবৰ এই স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষত সম্ভৱ এই বছৰটোত হাইয়েষ্ট সম্ভৱ চাকৰিয়াল মানে চাকৰি পাব গতিকে এইটো মই দেখা গৈছে এইটো খুব ভাল চলিছে এতিয়া আৰু সেকেন্ড কথা এজিপিৰ দেখা যায় যে বৰ্তমান তেওঁলোকৰ জুলাইলৈকে ভাল নহয় নেতৃত্ব কেন্দ্ৰিক অলপমান অশান্তি বা মনোমালিন্য থাকিব পাৰে অসম গণ পৰিষদৰ কথা কৈছো মই অসম গণ পৰিষদৰ পজিশনটো বৰ্তমান জুলাইলৈকে ভাল নহয় আগষ্টৰ শেষৰ পৰা হয়তো এটা ট্ৰেক ল'ব পাৰে কিন্তু সেই ট্ৰেকটো ইমান দুৰ্বল যে এটোৱে খুব সাংঘাতিক এটা ইম্পেক্ট মানে ইনফ্লুয়েন্স নকৰে আৰু যেনেকৈ ঘুষা মাৰি দিলে যেনেকৈ এখন ৱাল ভাঙি নাযায় এই গোটেই ক্যালকুলেশনবিলাক গ্ৰহ নক্ষত্ৰবিলাকটো মুভমেন্টত থাকে ন এইবিলাক গোটেইখিনি বস্তু ফিজিক্সৰ এষ্ট্ৰফিজিক্সৰ ক্যালকুলেশন মই কৈয়ে আছো যিবিলাক এষ্ট্ৰলজাৰে ধৰ্মই দি কয় তেওঁলোকে 10% এষ্ট্ৰলজি জানে এইবিলাক মেইনলি ফ্ৰিকুৱেন্সি ক্যালকুলেশন ওয়েভ আৰু ফ্ৰিকুৱেন্সি মানে এইবিলাক এইটো ধৰণে ক্যালকুলেশন যায় গতিকে আমি ক্যালকুলেশনত দেখা যায় এজিপিৰ জুলাই শেষলৈকে পজিশনটো ইমান মনপুত নহয় আৰু এই বছৰ পুলিচৰ ক্ষমতা বহুত বেছি হ'ব পুলিচ কঠোৰ হ'ব আৰু একে সময়তে পুলিচৰ পাৱাৰৰ মিসইউজো হ'ব পাৰে এইখিনি যোগু আছে আৰু মই এইখিনিতে খুলিব বিচাৰিছো অৰ্থনৈতিক ক্ষেত্ৰটো যদি আমি চাওঁ কাৰণ কোভিডৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰটো প্ৰায় জুৰুলা হৈ গৈছে দেশতে হওক বা ৰাজ্যতে হওক যদি আমি অৰ্থনৈতিক ক্ষেত্ৰটো সামগ্ৰিকভাৱে খুদু এই বছৰটো খুব ভাল হ'ব অৰ্থনৈতিক এই বছৰটোত আপোনাৰ অৰ্থনৈতিক ডেটা কেনেকৈ ডেভেলপ হয় ব্যৱসায় বাণিজ্য ডেভেলপ হ'লে ভাল হয় ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি পৰিৱেশটো আহিব প্লাছ ল'ৰা ছোৱালী চাকৰি পালে দেশত ডেভেলপমেণ্ট হ'ব গতিকে এই বছৰটোত আপোনাৰ ব্যৱসায় বাণিজ্যবিলাক খুব ভাল হ'ব আৰু ভাল এই বছৰ বহুত ভাল কাৰণ কিয় মন্ত্ৰী এবাৰ শুক্ৰ হ'বতো মন্ত্ৰী শুক্ৰ হ'লে ৰজা মংগল হ'লে কম্বিনেশ্যনটো খুব মেটচিং হয় এই মেটচিং হ'লে তাৰমানে আমাৰ যে বিয়াত যে ৰাহিজোৰা চাই ৰাহিজোৰানো কি চাই ৰাহিজোৰা বহুত মানুহে নেজানে আমি যে বহুত মানুহে কয় মই জ্যোতিক বিশ্বাস নকৰো নহয় আমি মেইনলি ৰাখিজোৰা যে চাওঁ বিয়া বাৰুত ল'ৰা আৰু কইনাৰ কি ৰাখি এইবিলাকত কি চোৱা যায় সিহঁত দুজনৰ প্ৰথম যোৱা যায় মনৰ মিল সেকেন্ড এটা বিবাহিত জীৱনৰ এটা দুইজনৰ এটা ইন্টাৰনেল ৰিলেশন থাকে সেই ৰিলেশনৰ ক্যালকুলেশনখিনি চোৱা যায় সেক্সুৱেল লাইন বা এনেকুৱা মানে থাৰ্ড চোৱা যায় আমাৰ হিহঁতৰ পাপ কিমান মানে পাপৰ ক্যালকুলেশন এটা থাকে তাৰ পিছত মেইনলি চোৱা যায় বৈধব্য যোগ আছে নেকি মানে বিধৱা যোগ বেশ্যা যোগ আছে নেকি সন্তানহীনা যোগ আছে নেকি দৰিদ্ৰ যোগ আছে নেকি এইবিলাক এডিশনাল কিছুমান চাই বেসিক চাই মনৰ মিল আছে নে নাই ৰাহিজোৰা তো সেই হিচাপত দেখা যায় যে হেৰি ৰাহিজোৰাটো মংগল আৰু শুক্ৰৰ ৰাহিজোৰাটো মিলে আৰু হেতু কাৰণে গভৰ্নমেন্টে বহুত বলিষ্ঠ ষ্টেপ ল'ব পাৰিব আৰু ব্যক্তিকেন্দ্ৰিক দেখা যায় যে হিমন্ত বিশ্ব ডাঙৰীয়াৰ বৰ্তমান যথেষ্ট ভাল দিন চলিছে 9 এপ্ৰিলৰ পৰা যোৱা 9 এপ্ৰিলৰ পৰা অহা নৱেম্বৰলৈকে এই বছৰ আৰু একে সময়তে তেওঁৰ কণ্ঠত শনি বহিছে কণ্ঠত শনি বহিলে তেখেতে হয়তো ৰাম বুলি ক'লেও শুনা মানুহখিনি ৰাৱণ শুনিব পাৰে অৰ্থাৎ কথা কওঁতে স্লিপ হোৱাৰ সম্ভাৱনা 90% দেখিছোঁ কণ্ঠত শনি বহিলে মানুহৰ টাং স্লিপ হয় জিভা স্লিপ হয় গতিকে কথা বতৰা পাততে তেখেতে অলপ সাৱধান হ'ব লাগিব আৰু তেখেতৰ এই বছৰটোতো যেন তেন যাব কিন্তু এই 23 চনৰ লাষ্টৰ ফালে হয়তো হাৰ্ট ৰিলেটেড হয়তো অলপমান কিবা অসুখ হ'ব পাৰে সৰু সুৰা বা জামেলা পাব পাৰে হেতু বাৰু মই এতিয়া কোৱাটো উচিত নহ'ব নেকি কিন্তু মানে তেখেতৰ 23 চনৰ শেষৰ ফালে অলপমান হাৰ্ট ৰিলেটেড হয়তো অলপমান সৰু সুৰা প্ৰবলেম হ'ব পাৰে স্বাস্থ্যজনিত অকণ সমস্যা আহিব পাৰে ষ্টেছৰ কাৰণে হ'ব পাৰে আৰু মই শেষত সুধিব বিচাৰিছো যেহেতু আমাৰ সময় যথেষ্ট কমি আহিছে শেষত আমি উপনীত হৈছো সকলোৱে বিচাৰে সকলোৱে সোধে যে আমাৰ প্ৰেমৰ জীৱনটো কেনেকুৱা হ'ব বৈবাহিক জীৱনটো কেনেকুৱা হ'ব সাংসাৰিক জীৱনটো কেনেকুৱা মেডিচিনেল এষ্ট্ৰলজি মতে বহুত এষ্ট্ৰলজাৰে নাজানে মোৰ প্ৰগ্ৰামটোৰ পৰা এষ্ট্ৰলজাৰো শিকিব পাৰিব যি ছোৱালীৰ মংগল শুক্ৰ আৰু চন্দ্ৰত জামেলা আছে হি স্বৰ্গত গৈ শিৱৰ ঘৰত বিয়া হ'লেও তাৰ মেৰেজত জামেলা থাকিব মংগল গ্ৰহটোৰ ইমান বেছি আমাৰ মানৱ জাতিৰ ওপৰত কন্ট্ৰিবিউশন থাকে যে মংগল গ্ৰহটোৰ নামেই মংগলময় গ্ৰহ অৰ্থাৎ মংগল ৰাখিছে অৰ্থাৎ মংগল গ্ৰহটোৱে মানৱ জাতিৰ 70% দিশ কন্ট্ৰোল কৰে আমি সবে বৃহস্পতিক নোটিছত ৰাখো বৃহস্পতি দৰকাৰী কিন্তু
মংগল গ্ৰহটো ইমানেই দৰকাৰী বিবাহিত জীৱন ধৰি ৰাখিব লাগিলে মংগল গ্ৰহটো লাগিবই মংগল গ্ৰহটোৱে গিৰিয়েক ঘৈণীয়েকৰ মাজত মৰম চেনেহ আকৰ্ষণ ৰিলেশ্যন সবখিনি বস্তু মংগল গ্ৰহই ধৰি ৰাখে মংগল দুৰ্বল হলে তাৰ প্ৰেম হলেও ভাঙিব বিয়া হলেও বিয়াখন ভাঙি যায় মংগল যদি অত্যন্ত দুৰ্বল হয় বিয়া নেনামে বিয়া ভাঙি থাকিব আৰু যদি মংগল যদি অত্যন্ত দুৰ্বল হয় জুই জবৰদস্তি দি বিয়া হৈও যায় তে তাই বিধৱা যোগ হয় নহলে গিৰিয়েক দিল্লীত থাকে তাই অসমত থাকে আঁতৰে আঁতৰে থাকে মংগল যদি অলপ দুৰ্বল আৰু শুক্ৰত দাগ লাগিছে তে সন্দেহজনিত ডাইভোৰ্স বুজি পাইছা ফ্ৰিকুৱেঞ্চি এইবিলাক সব এষ্ট্ৰফিজিক্সৰ কেলকুলেশ্যন মই যিখিনি কথা এংগুলত কৈছোঁ এষ্ট্ৰলজি শিকি থকা ল'ৰাখিনিয়ে বুজি পাব মানুহখিনিয়ে এইবিলাক মংগল গ্ৰহটোৰ কেলকুলেশ্যনৰ ওপৰতে যায় গতিকে মংগল চন্দ্ৰ শুক্ৰ এই তিনিটা মেইন গ্ৰহ যে এইকেইটা গ্ৰহ যাৰ ষ্ট্ৰং সেইবিলাক মানুহে যেনেকুৱা মানুহৰ লগত বিয়া হ'লে সুখে সন্তাহে জীৱনটো যাব মংগলটো আটাইতকৈ ৰুলিং প্লেনেট মংগলৰ নাম সেইকাৰণেই মংগলময় গ্ৰহ অৰ্থাৎ মংগল লাগিছে মংগল তেজৰ গৰাকী মংগল জোছ এনাৰ্জিৰ গৰাকী মংগল সেনাপতি গ্ৰহ মংগল মাকৰ আয়ুস মাকৰ লগত ৰিলেশ্যন বুজায় মংগলে সন্তান জন্ম দিব পৰা ক্ষমতাৰ কেলকুলেশ্যন কৰে মংগল গ্ৰহটোৱে মাটি বাৰীৰ কেলকুলেশ্যন হাই পোষ্টত বহিব লাগিলে সেনাপতি গ্ৰহ মংগল লাগে মংগল বিবাহিত জীৱনৰ বহুত ষ্ট্ৰং গ্ৰহ যিমান পাৰে তাম আৰু ৰুবিটো নিপিন্ধিব আৰু দক্ষিণত মূৰ কৰি শুব যিবিলাক মানুহে অলপমান দুৰ্বল সেইবিলাক মানুহে সদায় ৰাতিপুৱা 6টাৰ পৰা 8টাৰ ভিতৰত গা ধুই উঠি তিতা গাৰে গা সূৰ্যটো চাব যাতে গাত পানীখিনি শুকুৱাব পাৰে ৰাতিপুৱা 6টাৰ পৰা 8টাৰ ভিতৰত হাইয়েষ্ট ডি ভিটামিন আহে সূৰ্যৰ পৰা হাইয়েষ্ট কসমিক পজিটিভ ৰেবিলাক আহে গতিকে ৰাতিপুৱা গা ধুই তিতা গাৰে যিমান পাৰে চুটি কাপোৰ পিন্ধিব চেণ্ডেল খুলি দিব সূৰ্যটোক চাব চকুৰ পতাত পানী থাকিব লাগে তেতিয়া এই চকুৰ পতাত পানী পৰিলে ৰামধেনুবিলাক হয় হলে আমাৰ কেতেৰে কমে আৰু চকুৰ নাৰ্ভবিলাক জোৰবান হয় মই এই বয়সতো চশমা লোৱা নাই সদায় সূৰ্যটো 6টাৰ পৰা 8টাৰ ভিতৰত যেটা 45 ডিগ্ৰীত থাকিব আকৌ ডিগ্ৰী কেলকুলেশ্যন আহি গ'ল 45 ডিগ্ৰীত থাকিলে সূৰ্যটো এনেকৈ হাত দুখন মিলি সূৰ্যটো 15 মিনিট চাব সেইকাৰণে এই ফুটপাথৰ বাচ্চাবিলাকে পুখুৰীত গা ধুই থাকে সিহঁতৰ বেমাৰ বাচ্চাবিলাকৰ বেমাৰ নাই ৰাতিপুৱাৰ সূৰ্যটোৱে ইমান বেছি আমাক দিব খোজে যে স্কন্দ পুৰাণত সূৰ্যটোক ভগৱান বুলি কৈছে যে জিয়া ভগৱান সূৰ্যটো সদায় চাব তাহলে আপোনালোকৰ নিৰোগী হ'ব যিবিলাক বাচ্চাৰ চৰ্দি কাহ জ্বৰ হৈ থাকে ৰাতিপুৱা 2 ঘণ্টা কমসে কম ৰ'দত খেলিব দিব ৰ'দ লগাওক সূৰ্য জিয়া ভগৱান যিবিলাক মানুহ শাৰীৰিকভাৱে অক্ষম বা যিবিলাক মানুহৰ সন্তান নাই বা সন্তান জন্ম দিব পৰা ক্ষমতা নাই সেইবিলাক মানুহে সদায় দক্ষিণত মূৰ কৰি শুব মাথা দক্ষিণত মেগনেটিক ফিল্ডত আহিবই লাগিব উত্তৰ মেৰু দক্ষিণ মেৰু মেগনেটিক আকৌ ফিজিক্সৰ কেলকুলেশ্যন আহি গৈছে দক্ষিণত মূৰ কৰি শুব কলা ৰং ছাই ৰং ডাঠ নীলা ৰংবিলাক নিপিন্ধিব কেঁচা তুলসীৰ পাত খাবলৈ ট্ৰাই কৰিব যিবিলাক মানুহৰ সন্তান প্ৰব্লেম আছে বা মেৰেজ লাইফ নষ্ট হৈছে সেইবিলাক মানুহে দিনৰ ভাগত চুবাই কলা তুলসীৰ পাত খাব আৰু নহৰু খাব নহৰু মই মেডিচিনেল এষ্ট্ৰলজি লগত আৰু আয়ুৰ্বেদ মিক্স কৰি কৈ আছো কথাখিনি অলপ অড লাগিছে কিন্তু এই পবিত্ৰ মঞ্চৰ দ্বাৰা মই এই কাৰণে যিখিনি টাইম পাইছো মোৰ গোটেই জীৱনৰ সাধনাখিনি মই জনাব খুজিছো পলিটিক্যাল এইবিলাক এনালাইসিস মই নিজেও ভাল নাপাওঁ তো গতিকে আপোনালোকক মই খুব খোলাকে কৈছো আপোনালোকে যিমান পাৰে উন্নতি বিচাৰিছে যদি দক্ষিণত মূৰ কৰি শুব যিমান পাৰে শনিবাৰ বগাড্ৰেছ পিন্ধিব তাত বাদ দি ৰঙা পিন্ধিব পাৰে হয় আজিৰ সময় একদম শেষ হ'ল একদম শেষত এটা প্ৰশ্ন সুধিব বিচাৰিছো একদম চমুৱাই যেহেতু আমি সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছো সংবাদ কৰ্মীসকলৰ এই অহা বহাগৰ বছৰটো কেনে যাব মানে মোৰ হাৰ্টিয়ে শুভ কামনা থাকিল কিন্তু সংবাদ মাধ্যমে স্বচ্ছ নিকা আৰু কাৰো দ্বাৰা প্ৰভাৱিত নোহোৱা বাতৰি পৰিবেশন কৰিলে সমাজত ন্যায় আহিব সোশ্যাল জাস্টিসটো বহুত ডাঙৰ সম্পত্তি এখন দেশৰ মই এই প্ৰগ্ৰামটোত মই কিছুমান সেইবিলাক বস্তু ক'ব ট্ৰাই কৰিছো গতিকে মই অনুৰোধ কৰিছো আপোনালোকে সাংবাদিকতা কৰিছে সাংবাদিক এটাক মানুহ গভৰ্ণৰ মুখ্যমন্ত্ৰী পৰ্যন্ত ভয় কৰে ইমান পবিত্ৰ এটা পেছাত আছে মানুহৰ টকা পইচাই জীৱনত সব নহয় ইংৰাজীত কয় মানি ইজ এসেনশিয়াল বাট মানি ইজ নট এভৰিথিং আপোনালোকে খুব ভাল প্ৰফেশ্যনত আছে যিমান পাৰে এক্সুৱেল কথাবিলাক ৰাইজৰ আগত বিলাওক যাতে আপোনাৰ ন্যায় হয় কলি যুগত ন্যায়টো সোনকালে হয় বুলি কয় গতিকে আপোনালোক এটা পাৰ্ট আপোনালোকে যিমান পাৰে সোশ্যাল জাস্টিস কৰক ন্যায় কৰক আৰু শুদ্ধ বাতৰি প্ৰকাশ কৰক
হয় ঠিক আছে আমাৰ সময় শেষ হ'ল কিন্তু আপুনি ইমান ধুনীয়াকৈ গোটেই কথাখিনি বুজাই দিছে দৰ্শকসকল উপকৃত হৈছে আৰু সকলোৱে ভাবিছিলে যে এই অহা বছৰটো অৰ্থাৎ অসমীয়াৰ যিটো বছৰ আহিছে কাইলৈ এক বহাগৰ পৰা কেনেকুৱা যাব সকলোৰে মনত সেই প্ৰশ্নটো থাকে ৰাখি একচুৱেলি অকল ৰাখি দে গোটেইখিনি নহয় মানুহজনৰ লগ্ন দশা মহাদশা প্ৰত্যন্তৰ দশা নক্ষত্ৰ দশা ত্ৰিপাপ দশা বহুতখিনি চাব লগা থাকে হেনেকে কোৱাটো দিগদাৰ ব্যক্তিগত লেভেলত আপোনালোকে যোগাযোগ কৰিলেও মই ভঙাঘৰ মেডিকেলৰ পশ্চিম সাইড ৰূপনগৰ এলপি স্কুলৰ ওচৰত থাকো ডক্টৰ মাৰাক পথত থাকো গুগলত সাৰ্চ কৰিলেও মোক পাব কিন্তু কথাটো হৈছে কি মই গুগলতো পায় কিন্তু কথাটো হৈছে কি সামগ্ৰিকভাৱে জানিবলৈ চেষ্টা কৰিলো ৰাজনৈতিক ক্ষেত্ৰখনে হওক কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক মই এটাই আপোনালোকক দুটাই এডভাইস দিছো সদায় বিবেকৰ মতে চলিব আৰু অহংকাৰ এৰক জীৱনত এনেও সকলো বস্তু জীৱনত পাব হয় ঠিক আছে দাদা শেষত আপোনাক ধন্যবাদ জনালো আপুনি ব্যস্ত হৈ থাকে তথাপিও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি ইয়ালৈ আহিলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিলে আৰু ইয়াৰ লগে লগে আজিৰ যি বৰ্ষ চক্ৰ অনুষ্ঠানটিৰ পৰা মই তৃষ্ণা জুমকিয়ে বিদায় ল'বলৈ ওলাইছো আৰু আমি ভাবিছো যে আপোনালোকে এই অনুষ্ঠানটি চাই উপকৃত হৈছে মনত থকা প্ৰশ্নসমূহৰ কিছু পৰিমাণে হ'লেও উত্তৰ পাবলৈ সক্ষম হৈছে